মোৰ চেনেলটোলৈ মই সকলোকে স্বাগতম জনাইছোঁ। আজি মই 10মান শ্ৰেণীৰ ত্ৰিকোণমিতিৰ পৰিচয়ৰ কিছু আলোচনা কৰিম। মই আগৰ ভিডিঅ'বোৰত মই অনুশীলনীৰ কুৱেশ্যন নম্বৰ 1 আৰু 2 মই কৰি দিছোঁ। এতিয়া মই আজি কুৱেশ্যন নম্বৰ 3টো কৰিম। কুৱেশ্যন নম্বৰ 3ত কি দিয়া আছে? যদি sin a is equal 3/4 তেন্তে cos a আৰু tan a উলিওৱা। আমাক কি দিয়া আছে ইয়াত? sin a আৰু sin a ৰ মান দিয়া আছে sin a is equal 3/4। এতিয়া আমি উলিয়াব লাগিব cos a আৰু tan a ৰ মান। আমি আগত সমকোণী ত্ৰিভুজ এটা আঁকি ল'ব লাগিব, হয়নে? এতিয়া যিহেতু sin a দিয়া আছে, a কোণটো দিয়া আছে, গতিকে a কোণটো কেতিয়াও 90 ডিগ্ৰী হ'ব নোৱাৰে। গতিকে আমি ইয়াত b কোণটো 90 ডিগ্ৰী হিচাপে লৈছোঁ, a আৰু c। এতিয়া ইয়াত কি দিয়া আছে? সলিউশন দিয়া আছে sin a is equal 3/4। এতিয়া সাইনৰ ফৰ্মুলাটো আমি জানো সকলোৱে, হয়নে? কি আছিলে? লম্ব বাই কৰ্ণ। এতিয়া a কোণ সাপেক্ষে চাব লাগিব, হয়নে নহয়? যেহেতু sin a আছে, গতিকে লম্ব কোণডাল হ'ব BC আৰু কৰ্ণডাল হ'ব AC। আমি sin a ৰ জেগাত কি লিখিব পাৰোঁ? BC বাই AC is equal 3/4 is equal K। এই Kটো আমি ধৰি লৈছোঁ। লেট। এতিয়া আমি ইয়াৰ পৰা কি লিখিব পাৰোঁ? BC is equal 3K। আমি যিহেতু K ধৰি লৈছিলোঁ, আৰু AC is equal 4K। ইয়াত আমি লিখিম AC টো আমি কি ধৰিছিলোঁ? 4K আৰু BC টো 3K। এতিয়া আমাৰ কিহৰ মান লাগিব? AB বাহুৰ। গতিকে আমি এইটো কি কৰিব লাগিব? পাইথাগোৰাছৰ উপপাদ্যৰ পৰা আমি এইটো উলিয়াই ল'ব লাগিব। এতিয়া ABC সমকোণী ত্ৰিভুজৰ পৰা কি হ'ব? কৰ্ণ AC স্কোৱাৰ ইজ ইকুৱেল AB স্কোৱাৰ প্লাছ BC স্কোৱাৰ। AC স্কোৱাৰ মান দিয়া আছে 4K, AB ৰ মান দিয়া নাই, AB স্কোৱাৰ প্লাছ BC ৰ মান দিয়া আছে 3K। এতিয়া এইটো কি হ'ব? স্কোৱাৰ হৈ আছে, গতিকে 16K স্কোৱাৰ, AB স্কোৱাৰ 9K স্কোৱাৰ। এইটো 16K স্কোৱাৰ 9K স্কোৱাৰটো এইফালে লৈ আহিলে মাইনাছ হৈ যাব, আৰু এইফালে AB স্কোৱাৰ মাইনাছ কৰিলে কি হ'ব? 7K স্কোৱাৰ ইকুৱেল AB স্কোৱাৰ। এতিয়াটো মই এইফালে লিখি ল'ম AB স্কোৱাৰ ইজ ইকুৱেল 7K স্কোৱাৰ। এতিয়া আমি AB ৰ মানহে উলিয়াব লাগে। AB ইজ ইকুৱেল √/, চিন দি দিম K স্কোৱাৰ। এতিয়া আমি AB ৰ মানো পালোঁ √7K। এতিয়া গোটেইকেইটা বাহুৰে মান আমি পালোঁ, ইয়াত লিখি লৈছোঁ AB ইজ ইকুৱেল √7K। তাৰপিছত AC মান আমি 4K পাইছোঁ, BC হৈছে 3K। এতিয়া আমাক উলিয়াব দিছে কি? cos A আৰু tan A ৰ মান। এতিয়া cosৰ ফৰ্মুলাটো কি আছিলে? ভূমি বাই কৰ্ণ। ভূমি বাই কৰ্ণ। এতিয়া A কোণ সাপেক্ষে ভূমি কোণডাল হ'ব? A কোণৰ গাত দুডাল বাহু লাগি আছে, এডাল হৈছে AC আৰু এডাল হৈছে AB। গতিকে দীঘলডালটো কৰ্ণই হ'ব, সেইডাল কেতিয়াও সলনি নহয়। গতিকে AB ডাল কি হ'ব? A কোণৰ ভূমি হ'ব। AB আৰু AC ডাল হৈছে কৰ্ণ। এতিয়া AB ৰ মান কিমান? √7K আৰু AC ৰ মান হৈছে 4K। K কেনচেল গ'ল, থাকিল √7/4।
ঠিক তেনেকৈ আমি 10a টো উলিয়াম 10ৰ ফৰ্মুলাটো আছিলে লম্ব বাই ভূমি এতিয়া a কোণৰ সাপেক্ষে লম্ব কোনডাল হ'ব এডালটো হ'ব ভূমি গতিকে লম্বডাল হ'ব BC BC বাই AB BC ৰ মান হৈছে 3k আৰু AB ৰ মান হৈছে √7k কেটো k কেনসেল গল থাকিল 3/√7 এতিয়া কোৱেশ্চন নম্বৰ 4 ইয়াত দিয়া আছে যে 15 cot a = 8 তেন্তে sin a আৰু sec a উলিওৱা দিয়া আছে কি 15 cot a = 8 তেন্তে sin a আৰু sec a উলিওৱা আমি প্ৰথমতে কি কৰিব লাগিব চিত্ৰটো আঁকি ল'ব লাগিব মানে সমকোণী ত্ৰিভুজটো আঁকি ল'ব লাগিব চিত্ৰটো আঁকি লৈ A B C নামকৰণ কৰিলো এতিয়া আমি কি পাতিব লাগিব দিয়া আছে কি হেতু পাতি ল'ব লাগিব হয়নে দিয়া আছে সলিউশন দিয়া আছে 15 cot a = 8 এতিয়া 15 ৰ লগত কতটো কি হৈ আছে এই দুইটা পূৰণ হৈ আছে হয়নে গতিকে 15 টো যদি আমি এফালে লৈ যাও তেতিয়া কি হৈ যাব হৰণ হৈ যাব এটো সকলোৱে জানে cot a = 8/15 এতিয়া আমি লিখিব লাগিব আমি কোৱেশ্চন নম্বৰ 3 অংকটো যেতিয়া কৰিছিলো হেতু যেনেকৈ কৰিছো এটো হে একেটাই নিয়ম এতিয়া আমি cot a ৰ ফৰ্মুলাটো জানিব লাগিব cot টো কিহৰ উল্টা আছিলে tan ৰ উল্টা আছিলে tan ৰ ফৰ্মুলাটো কি আছিলে লম্ব বাই ভূমি গতিকে cot ৰ কি হ'ব তাৰ উল্টাটো হ'ব ভূমি বাই লম্ব এতিয়া আমি cot a আছে হয়নে a কোণৰ সাপেক্ষে ভূমি কোণটো হ'ব চিত্ৰটো চাই ক'ব লাগিব ভূমি কোণটো হ'ব আৰু লম্ব কোণটো হ'ব এতিয়া a কোণৰ সাপেক্ষে ভূমি কোণটো হ'ব a কোণৰ গাতে লাগি থকা চুটি বাহুডাল হ'ব ভূমি আৰু লম্ব হ'ব BC মানে ভূমি হ'ব AB লম্ব হ'ব BC গতিকে আমি cot a ৰ জায়গাত কি পাতিম AB by BC = 8/15 ইয়াত কি পালো আমি cot a ৰ জায়গাত AB by BC ফৰ্মুলাত বহুৱাই দিলো মানে ভূমি বাই লম্ব = 8/5 কোৱেশ্চন নম্বৰ 3 টো আমি যেনেকৈ কৰিছিলো k ধৰি পেলাই এটো ঠিক একেটাই এনেকৈ তাৰ পিছত এতিয়া আমি ইয়াৰ পৰা কি পাতিব পাৰো AB = 8k, BC = 15k এতিয়া আমি AB ৰ জায়গাত কি পাতিম 8k আৰু BC কিমান পাইছো আমি 15k এতিয়া আমাক আৰু কিহৰ মান লাগিব AC ৰ মান লাগিব AC ৰ মান উলিয়ালেহে আমি sin a আৰু sec a ৰ মান আমি উলিয়াব পাৰিম এতিয়া আমি উলিয়াম AC ৰ মান উলিয়াবলৈ কি কৰিব লাগিব পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰিব লাগিব হয়নে ABC সমকোণী ত্ৰিভুজৰ পৰা কি হ'ব এতিয়া লিখি ল'ব লাগিব কৰ্ণ স্কয়াৰ কৰ্ণ হৈছে AC স্কয়াৰ = ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ AC স্কয়াৰৰ মানটো নাই AB স্কয়াৰ AB ৰ মান আছে 8k হোল স্কয়াৰ BC ৰ মান 15k হোল স্কয়াৰ AC স্কয়াৰ 8 টো স্কয়াৰ কৰিলে কি হ'ব 64k স্কয়াৰ প্লাস 15 টো 225k স্কয়াৰ এটো 8k স্কয়াৰ টো কৰাৰ পিছত 64k স্কয়াৰ পালো 15 টো কৰোতে 225k স্কয়াৰ হ'ল এতিয়া আমি এটো প্লাস কৰি লম প্লাস কৰিলে হ'ব 289k স্কয়াৰ আমাক AC ৰ মানহে লাগে গতিকে AC = √sin দিম 289k স্কয়াৰ কি হ'ব এটো AC = 17k AC ৰ মান আমি কিমান পালো 17k ইয়াত আমি 17k লিখি দিছো এতিয়া আমি কি উলিয়াব লাগিব আমি গুটেই কিটা বাহুৰে মান পালো
এতিয়া আমি আমাক উলিয়াব দিছে কি sin a আৰু sec a মান উলিয়াব দিছে এতিয়া আমি sin a আৰু sec a মান উলিয়াম মই ইয়াতে কৰি দিছো sin a sin ৰ ফৰ্মুলাটো কি আছিল লম্ব বাই কৰ্ণ এতিয়া আমি একোণৰ সাপেক্ষে উলিয়াইছো একোণৰ সাপেক্ষে লম্বডাল কোনডাল হ'ব BC হয়নে বিপৰীতডাল হ'ব একোণৰ বিপৰীতডাল হ'ব লম্ব BC আৰু অতিভুজ AC BC ৰ মান কিমান 15k আৰু AC ৰ মান 17k ইয়াত BC ৰ জায়গাত BC ৰ মান বহুৱালো আৰু AC ৰ জায়গাত AC ৰ মান বহুৱালো k কেনসেল গ'ল কি পালো আমি 15/17 আমি সাইনৰ উলিয়ালো এতিয়া উলিয়াম সেকৰ sec a কি হ'ব সেকৰ ফৰ্মুলাটো কি আছিল সেকটো কিহৰ বিপৰীত আছিল cosৰ বিপৰীত হয়নে cosৰ ফৰ্মুলাটো কি আছিল ভূমি বাই কৰ্ণ হয়নে গতিকে সেকটো তাৰ উল্টা হৈ যাব কৰ্ণ বাই ভূমি এতিয়া এক কোণৰ সাপেক্ষে কৰ্ণডালটো একেডালে হ'ব দীঘলডাল AC ডালে কৰ্ণ হ'বই আৰু ভূমি কোনডাল হ'ব AB এক কোণৰ সাপেক্ষে ভূমি AB AC ৰ মান কিমান AC ৰ মান 17k আৰু AB ৰ মান 8k k কেনসেল গ'ল 17/8 কোৱেশ্চন নম্বৰ 3 টোৰ সৈতে একদম সেম এতিয়া কোৱেশ্চন নম্বৰ 5 তাত দিয়া আছে যে sec θ = 13/12 আন ত্ৰিকোণমিতিক অনুপাতবোৰ গণনা কৰা ইয়াত দিয়া আছে sec θ ৰ মান 13/12 দিয়া আছে আৰু আন ত্ৰিকোণমিতিক অনুপাতবোৰ উলিয়াব দিছে মানে sin θ cos θ cosec θ tan θ cot θ এইকেইটাৰ মান উলিয়াব দিছে আমাক প্ৰথমতে আমি কি কৰিব লাগিব এতিয়া চিত্ৰটো আঁকি ল'ব লাগিব মানে সমকোণী ত্ৰিভুজটো আঁকি ল'ব লাগিব নহয় জানো সমকোণী ত্ৰিভুজটো ABC ইয়াত থিতা বুলিহে দিয়া আছে কোনো নিৰ্দিষ্ট কোণ হিচাপে দিয়া নাই গতিকে যিকোনো এটা কোণ আমি থিতা হিচাপে ধৰি ললে হ'ল মই ইয়াত এ কোণটো থিতা হিচাপে ধৰি লৈছো এটো বি কোণটো হৈছে 90 ডিগ্ৰী আৰু মই যেহেতু ইয়াত থিতা বুলি দিছে গতিকে যিকোনো এটা কোণ সি কোণটো বা এ কোণটো যিকোনো এটা কোণ আমি থিতা হিচাপে ধৰি ল'ব লাগিব এতিয়া আমাৰ আগৰ কিটা নিচিনা একেই 3 4 ৰ নিচিনা একেই এইটো অংক সলিউশন ইয়াত প্ৰথম পাতিব লাগিব দিয়া আছে কি দিয়া আছে sec θ = 13/12 এতিয়া আমি ধৰি ল'ব লাগিব মই কৈছিলো নহয় যিকোনো এটা কোণ থিতা হিচাপে ধৰি ল'ব লাগিব ইয়াত আমি এ কোণটো থিতা হিচাপে ধৰি লৈছো গতিকে ইয়াত লিখিব লাগিব ধৰো θ = angle A থিতা কোণটো আমি এ কোণ হিচাপে ধৰি লৈছো এতিয়া sec θ = 13/12 এতিয়া আমি জানিব লাগিব sec θ ৰ ফৰ্মুলাটো হয়নে sec টো cosৰ বিপৰীত আছিল cosৰ ফৰ্মুলাটো আছিল কি ভূমি বাই কৰ্ণ গতিকে sec θ কি হ'ব কৰ্ণ বাই ভূমি এতিয়া আমি থিতা কোণ সাপেক্ষে চাব লাগিব মানে এংগল এৰ সাপেক্ষে চাব লাগিব হয়নে আমি ধৰি লৈছিলো θ = এংগল এ গতিকে আমি এংগল এৰ সাপেক্ষে চাব লাগিব এংগল এৰ সাপেক্ষে চালে কৰ্ণডালটো AC ডালে হ'ব আৰু ভূমিডাল কি হ'ব আমি যোনটো কোণৰ সাপেক্ষে চাও সেই কোণটোৰ গাতে লাগি থকা বাহুডাল চুটি বাহুডাল এ বিডাল হ'ব ভূমি হয়নে এতিয়া কি হ'ব আমি কে ধৰি লৈছো ইয়াত গতিকে AC = 13k আৰু AB = 12k এতিয়া আমাক কিহৰ মান লাগিব AC ৰ মান পালো ইয়াত লিখি ললে হ'ল এনেকৈ AC = 13k আৰু AB 12k আমাক BC ৰ মান লাগিব হয়নে ত্ৰিকোণমিতিৰ অনুপাতবোৰ উলিয়াবলে এতিয়া আমি BC ৰ মান উলিয়াম
এটো একে পাইথাগোৰাছৰ উপপাদ্য মতে আমি প্ৰয়োগ কৰি পেলাই আমি উলিয়াই দিম এতিয়া আমি এবিসি সমকোণী ত্ৰিভুজটোৰ পৰা আমি পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি কি পাম কিহৰ মান উলিয়াই লম বিসিৰ মান সমকোণী ত্ৰিভুজৰ পৰা কি আছিলে AC স্কয়াৰ মানে কৰ্ণ স্কয়াৰ ইজ ইকুৱেল ভূমি স্কয়াৰ প্লাস BC স্কয়াৰ লম্ব স্কয়াৰ AC ৰ মান দিয়া আছে AC ইজ ইকুৱেল 13k হোল স্কয়াৰ AB ৰ মান দিয়া আছে 12k হোল স্কয়াৰ আৰু BC ৰ মান দিয়া নাই 13k স্কয়াৰটো কি হ'ব 169k square আৰু এফালে 12 to 144k square plus BC square 169k square আমি 144 টো এফালে লৈ আহিলে মাইনাস হৈ যাব is equal BC square এটো মাইনাস কৰিলো মাইনাস কৰি পালো 25k square is equal BC square ঠিক আছে এতিয়া আমি এটো এফাল BC square টো এফালে আনি ললো আমাক BC ৰ হে মান লাগে BC is equal √25k square 25 টো বৰ্গমূল কৰিলে কি হ'ব 5k হলে আমি এতিয়া BC ৰ মানো পালো BC ৰ মানটো পাতি লৈছো 5k হল এতিয়া আমি কি উলিয়াব লাগিব ত্ৰিকোণমিতিৰ অনুপাতবোৰ উলিয়াব লাগিব প্ৰথমতে আমি ইয়াত sec থিটাৰ মান আছিল উলিয়াই দিয়া আছিল হয়নে এতিয়া আমি প্ৰথম sin থিটাৰ মান উলিয়াম সাইনৰ ফৰ্মুলাটো কি আছিল লম্ব বাই কৰ্ণ এতিয়া আমাৰ থিটা কোণৰ সাপেক্ষে যাব লাগিব মানে এংগুল এৰ সাপেক্ষে লম্ব কোণডাল হ'ব এই কোণটোৰ বিপৰীতডাল হ'ব মানে BC ডাল হ'ব লম্ব আৰু কৰ্ণডালটো একেডালে হ'ব AC কৰ্ণডাল খলনি নহয় BC ৰ মান কিমান দিয়া আছে 5k আৰু AC ৰ মান 13k k কেনসেল গল থাকিল 5/13 এতিয়া আমি কিহৰ মান উলিয়াব লাগিব cos থিটাৰ মান cosৰ ফৰ্মুলাটো কি আছিল ভূমি বাই কৰ্ণ ইয়াত ভূমি কোণডাল হ'ব যোনটো কোণৰ সাপেক্ষে চাওক সেই কোণটোৰ গাতে লাগি থকা চুটি বাহুডাল হ'ব ভূমি মানে AB হ'ব ভূমি আৰু কৰ্ণডাল AC AB ৰ মান কিমান দিয়া আছে 12k আৰু AC হৈছে 13k k কেনসেল গল থাকিল 12/13 এতিয়া আমি উলিয়াম tan থিটা লম্ব বাই কি আছিল ভূমি লম্ব হৈছে এই থিটা কোণৰ সাপেক্ষে লম্বডাল হ'ব তাৰ বিপৰীতডাল মানে BC ডাল হ'ব লম্ব আৰু ভূমি হৈছে AB BC ৰ মান দিয়া আছে 5k আৰু AB ৰ মান 12k কেনসেল গল 5/12 এতিয়া সাইনৰ বিপৰীতটো কি আছিল সাইনৰ বিপৰীতটো আছিল cosec থিটা cosec মানটো আমি এটো বিপৰীত হৈ যেহেতু কি হ'ব AC/BC হয়নে মানে কি হ'ব কৰ্ণ বাই লম্ব আৰু sin থিটাৰ মান কি আছিল লম্ব সাইনৰ ফৰ্মুলাটো আছিল লম্ব বাই কৰ্ণ গতিকে cosecৰ তাৰ উল্টা হৈ যাব কৰ্ণ বাই লম্ব এতিয়া AC ৰ মান কিমান আছে 13k আৰু BC ৰ মান 5k k কেনসেল গল 13/5 এটো cosecৰ তাৰ পিছত cosৰ বিপৰীতটো sec এটোটো আছে মান দিয়া এতিয়া আমি tanৰ বিপৰীতটো কি আছিল cot থিটা tanৰ ফৰ্মুলাটো আছিল লম্ব বাই ভূমি ইয়াত কি হ'ব ভূমি বাই লম্ব ভূমিডাল হৈছে AB আৰু লম্বডাল হৈছে BC AB ৰ মান কিমান দিয়া আছে 12k আৰু BC ৰ মান 5k k কেনসেল গল থাকিল 12/5 এটো একেবাৰে ইজি এখিনি ইয়াৰ পিছৰ অংকখিনি মই নেক্সট ক্লাছত কন্টিনিউ কৰিম
ভিডিঅ'টো চাই যদি ভাল পালা প্লিজ মোৰ চেনেলটো শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু আগৰ ভিডিঅ'কেইটা মোৰ ডেছক্ৰিপশ্যন বক্সত লিংক কেইটা দিয়া আছে তাতে পাবা থেংক ইউ